অহা 4 জুনৰ পাছত বন্ধ হৈ পৰিব গুগল পে। গুগল পেৰ জৰিয়তে লেনদেন কৰিব নোৱাৰিব। কিয় হঠাতে এনে সিদ্ধান্ত ললে গুগল কৰ্তৃপক্ষই? আপুনিও নিশ্চয় গুগল পে ব্যৱহাৰ কৰে। নিয়মীয়া কাম কাজত নগদ ধনৰ লেনদেন নোহোৱাকৈ অনলাইন লেনদেনে বহুখিনি কাম সহজ কৰি তোলে। খুচুৰাৰ সমস্যা, এটিএমলৈ যোৱাৰ সমস্যা অথবা কেতিয়াবা বেংক বা এটিএম সেৱা বন্ধ থাকিলেও নিৰ্বিঘ্নে আপুনি আপোনাৰ মোবাইলটোৰে লেনদেন কৰিব পাৰে। গুগল পেত কোনো মাচুল অবিহনে নিমিষতে ধন প্ৰেৰণ কৰিব পাৰি, বিল আদায় কৰিব পাৰি অথবা ধন প্ৰাপ্তি, ৰিচাৰ্জ কৰা আৰু পইচা ধাৰলৈও দিব পাৰি। কেৱল ভাৰততে নহয়, গুগলৰ গুগল পে সেৱা ভাৰতসহ বহু দেশত অনলাইন পেমেণ্টৰ বাবে ব্যৱহাৰ কৰা হয়। 2022 বৰ্ষত গুগল ৱালেট প্ৰৱৰ্তনৰ পাছত জিপে ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান অনলাইনত টকা পইচা লেনদেনৰ বাবে ব্যৱহাৰকাৰীৰ বাবে প্ৰথম পছন্দ হৈ পৰিছে গুগল পে। কিন্তু ইমান জনপ্ৰিয়তাৰ পাছতো 4 জুন 2024 পৰা গুগল পে বন্ধ কৰিব গুগলে। এই খবৰ পোহৰলৈ অহাৰ পাছতে অনলাইন লেনদেনকাৰীসকলৰ মাজত চলিছে চৰ্চা। বিষয়টো সঁচা নেকি? আচলতে গুগল পে বন্ধ হ'ব এই খবৰ একেবাৰে সঁচা। সমগ্ৰ বিষয়টো গুগলে নিজেই নিশ্চিত কৰিছে। পিছে গুগলৰ এই সিদ্ধান্তই কোন কোন দেশক প্ৰভাৱিত কৰিব? গুগলে নিজৰ গুগল পে সেৱাহে বন্ধ কৰিব, কিন্তু গুগলৰ এই সিদ্ধান্তই ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। আচলতে 4 জুনৰ পৰা আমেৰিকাতহে গুগল পে সেৱা বন্ধ কৰিব গুগল কৰ্তৃপক্ষই। ইয়াৰ লগে লগে আমেৰিকাত গুগল পেৰ সেৱা বন্ধ হৈ পৰিব। 4 জুনৰ পাছত গুগল পে এপ কেৱল ভাৰত আৰু ছিংগাপুৰতহে কাম কৰিব। আন দেশসমূহত এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব। প্ৰতিষ্ঠানটোৰ মতে সকলো ব্যৱহাৰকাৰীকে গুগল ৱালেটলৈ ট্ৰান্সফাৰ কৰা হ'ব। 4 জুনৰ পাছত গুগল পে আমেৰিকাত সম্পূৰ্ণ অচল হৈ পৰিব। গুগল পে সেৱা বন্ধ হোৱাৰ পাছত আমেৰিকাৰ ব্যৱহাৰকাৰীসকলে পেমেণ্ট কৰিব বা পেমেণ্ট গ্ৰহণ কৰিব নোৱাৰিব। গুগলে সকলো আমেৰিকান ব্যৱহাৰকাৰীক গুগল ৱালেট ব্যৱহাৰ কৰাৰ নিৰ্দেশনা দিছে। ধাৰণা কৰা হৈছে যে গুগল ৱালেটৰ প্ৰচাৰৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে। প্ৰায় 180খন দেশত গুগল পেৰ সলনি গুগল ৱালেটৰ ব্যৱহাৰৰ কথা গুগলে নিজৰ এটা ব্লগত উল্লেখ কৰিছে। উল্লেখ্য যে নিজৰ আকৰ্ষণীয় সেৱা, সুলভ পদ্ধতি আৰু ব্যৱহাৰকাৰী অনুকূল ব্যৱস্থা আৰু ৰিৱাৰ্ড প্ৰদানেৰে আজিও ভাৰতত যথেষ্ট জনপ্ৰিয় গুগলৰ গুগল পে। আপুনিও নিয়মীয়াকৈ জিপে ব্যৱহাৰ কৰেনে? নিউজ ডেস্ক, দ্য কাষ্টুডিয়ান।